হেল্ল' ফ্ৰেণ্ডছ, আমাৰ গাঁৱৰ অবিৰত ভাগৱত পাঠৰ আজি 6ষ্ঠ দিন। চাওঁতে দিনকেইটা কেতিয়ানো পাৰ হৈ গ'ল ধৰিবই নোৱাৰিলোঁ। বহুত বেছি ভাল লাগে এই দিনকেইটাত। মাৰ লগত গ'লোঁ নামঘৰলৈ দিনত। আজি আমাৰ ককাৰ তিথি আছিল, সেইবাবে নামঘৰতে নিয়ম অকণমান কৰিছিল, সেইবাবে গ'লোঁ, সেৱা কৰিলোঁ। লগতে অলপ সময় বহিলোঁ নামঘৰতে। বেছি সময় নকৰিলোঁ কিয়নো আকৌ ৰাতি যাব লাগিব। চাই থাকক তেন্তে ভিডিঅ'টো আকৌ আহিম আপোনালোকৰ মাজলৈ। সন্ধিয়া সময়ত আহিলোঁ, নবৌহঁতৰ লগতে আহিলোঁ। আহি সেৱা কৰিলোঁ গোঁসাইৰ ওচৰত। সেৱা কৰি অলপ সময় বহিলোঁ। বহাৰ পিছত খুৰাই পঢ়িছিলে, তাকে অলপ ভিডিঅ' কৰি ৰাখিলোঁ। মাতটো শুনিবৰ কাৰণে বহুত ধুনীয়া হয়। এয়া শুনকচোন আপোনালোকে। অলপ বহাৰ পাছত ভাত খাবৰ কাৰণে আহিলোঁ। আমাৰ নামঘৰত প্ৰত্যেক দিনাই ভাত খোৱা হয় অবিৰত ভাগৱত পাঠত। তাৰপিছত খাই বৈ আহি দেউতাই মূল পাঠত পাঠ কৰি আছিল, সেয়াও ভিডিঅ' কৰি ৰাখিলোঁ। শুনকচোন আপোনালোকে। ইমানেই আছিল ভিডিঅ'টো। আজিলৈ আহোঁ, আকৌ নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই। ভগৱানে সকলোৰে মংগল কৰক তাৰে কামনা কৰিলোঁ। ধন্যবাদ।